এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গৈছে এখন নতুন আঁচনি। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে আকৌ 10,000 টকাটো পোৱাৰ পিছত 1 লাখকৈ টকা লাভ কৰিব। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন বিশেষ সিদ্ধান্ত। তো ভাৰত চৰকাৰে নতুনকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি আঁচনি ঘোষণা কৰিছে বা কি সিদ্ধান্ত গ্ৰহণ কৰিছে, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে নতুনকৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা কি আঁচনি ঘোষণা কৰিছে। এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে লাখপতি দিদি আঁচনি। তো ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে লাখপতি দিদি আঁচনি। এইখন আঁচনিৰ জৰিয়তে কিন্তু 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে। তাৰপিছত কোৱা হৈছে 2024 চনৰ 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ সাধাৰণ বিত্ত বাজেট দাখিল কৰে। তাৰপিছত আৰু কোৱা হৈছে এইখন মে' পৰ্যন্ত দেশৰ অন্তৰ্বৰ্তীকালীন বাজেট হ'ব। এইখন মোদী চৰকাৰৰ এখন বৃহৎ ঘোষণা। অন্তিম অন্তৰ্বৰ্তীকালীন বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্মলা সীতাৰমণে। এই অন্তৰ্বৰ্তীকালীন বাজেটত মহিলাৰ বাবে বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। বাজেটত ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ লাখপতি দিদি নামৰ নতুন আঁচনি এখন আৰম্ভ কৰা হ'ব আৰু ভাৰত চৰকাৰে এই আঁচনিখন অধিক সফল কৰাৰ চেষ্টা কৰিব। তেওঁ কয় যে এতিয়ালৈকে প্ৰায় 1 কোটি মহিলাক লাখপতি দিদি হৈ পৰিছে। প্ৰথমে 2 লাখ মহিলাক লক্ষ্য কৰি এই আঁচনিখন আৰম্ভ কৰিছিল ভাৰত চৰকাৰে। এইবাৰ এই প্ৰকল্পৰ লক্ষ্য হৈছে 3 কোটি আত্মসহায়ক গোটৰ মহিলা। তো ভাৰত চৰকাৰে অন্তৰ্বৰ্তীকালীন বাজেটত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ঘোষণা কৰিছে এখন বৃহৎ আঁচনি। আঁচনিখনৰ নাম হ'ল লাখপতি দিদি আঁচনি। তো অসমৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব, যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, সেইসকল মহিলাই কৰিব পাৰিব আবেদন লাখপতি দিদি আঁচনিত। এইখন আঁচনিত আবেদন কৰাৰ পিছত 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো ভাৰত চৰকাৰে নতুনকৈ 3 কোটি আত্মসহায়ক গোটৰ মহিলাসকলক 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকলে লাখপতি দিদি আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, নেক্সটত আপডেটবোৰ পাই থাকিব।